নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 4 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ পুনৰবাৰ নিৰ্বাচন কেন্দ্ৰিক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এইবাৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ নিৰ্বাচনী সভাত আক্ৰমণ মীৰা বৰঠাকুৰৰ নিৰ্বাচনী সভাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে নিৰ্বাচনী সভা চলি থাকোঁতেই শিলাবৰ্ষণ দুৰ্বৃত্তৰ মহানগৰীৰ বশিষ্ঠত চলি আছিল কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ সভা চলি থাকোঁতেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে যোৱা নিশা বশিষ্ঠৰ গণেশ নগৰৰ ৫৬ নং ৱাৰ্ডত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে মীৰা বৰঠাকুৰৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ চলি থকা মাজতেই দুৰ্বৃত্তৰ দলে মীৰা বৰঠাকুৰক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে আৰু তাৰ পিছতেই বিজেপিৰ বিৰুদ্ধে এই ঘটনা সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ মোক গ্ৰেপ্তাৰ কৰিবলৈ ইন্দিৰা গান্ধী ৰাজীৱ গান্ধীয়ে পুনৰ জন্ম ল'ব লাগিব ৰাহুল গান্ধীক অপেন চেলেঞ্জ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছিল তাৰ পিছতেই ৰাহুল গান্ধীক অপেন চেলেঞ্জ হিমন্ত বিশ্ব শৰ্মাৰ মোক গ্ৰেপ্তাৰ কৰিবলৈ ইন্দিৰা ৰাজীৱ গান্ধীয়ে পুনৰ জন্ম ল'ব লাগিব ৰাহুল গান্ধীয়ে 7 জনম ল'ব লাগিব মোক গ্ৰেপ্তাৰ কৰিবলৈ মোক এই জনমত গ্ৰেপ্তাৰ কৰিব নোৱাৰে ৰাহুল গান্ধীয়ে 7 জনমৰ পিছতহে মোক কিবা কৰিব পাৰিব ৰাহুল গান্ধী ভাৰতৰ ৰাজনীতিৰ পাপ্পু বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ অসমৰ ৰাজনীতিৰ চোটা পাপ্পু বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ সনাতন হিন্দু ধৰ্মক শেষ কৰিব বিচাৰিছে ৰাহুল গান্ধী আৰু গৌৰৱ গগৈয়ে বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাৰ হুংকাৰ দিয়াৰ পিছতেই এইদৰে ৰাহুল গান্ধীক অপেন চেলেঞ্জ প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ যিয়ে নিষিদ্ধ মাংস খাই তেওঁক আমি ভোট নিদিওঁ মুকলিকৈ নিষিদ্ধ মাংস খাব নোৱাৰে বুলি অসমত আইন আছে নিষিদ্ধ মাংস খালে 3 বছৰ জেল হ'ব বুলি আইন থকাৰ পিছতো কুংকি চৌধুৰীৰ মাতৃয়ে কেনেকৈ খাইছে গো মাংস গৌৰৱ গগৈ কুংকি চৌধুৰীয়ে সনাতন ধৰ্মক শেষ কৰিবলৈ চেষ্টা কৰিছে ৰাহুল গান্ধীয়ে এই সনাতন ধৰ্ম শেষ কৰাৰ ঠিকা লৈ থৈছে কুংকি চৌধুৰীৰ মাতৃৰ সন্দৰ্ভত পুনৰবাৰ এই মহাবিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অন্য এটা খবৰ নিউ গুৱাহাটী সমষ্টিত গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ নিউ গুৱাহাটী সমষ্টিত জনসমাগমে আজি প্ৰমাণ কৰিছে যে অসমৰ ৰাইজে সুস্থ ৰাজনীতি বিচাৰিছে সক্ৰিয় ৰাজনীতি বিচাৰে অসমৰ ৰাইজে সিন্ডিকেটৰ লগত জড়িত লোকক ৰাজনীতিৰ পৰা আঁতৰাব বিচাৰে অসমৰ ৰাইজে আমি কথা দিছো আমি নতুন বৰ অসম গঢ়ি তুলিম এইদৰে নিউ গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে লগতে গৌৰৱৰ মন্তব্য এইবাৰ ৰাইজেই মজা দিব ৰাইজেই ৰজা হ'ব এইবাৰ নতুন বৰ অসম গঢ়া হ'ব য'ত বাক স্বাধীনতা থাকিব য'ত কোনো কাকো ভয় কৰিব নালাগে এইবাৰ যুঁজ এখন হ'ব এইবাৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ দুৰ্নীতিগ্ৰস্ত নেতাসকলৰ বিৰুদ্ধে যুঁজ এখন হ'ব নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ বিৰুদ্ধে এইদৰে সৰব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ পৰৱৰ্তী খবৰ পুনৰ অসুস্থ হৈ পৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ পুনৰ হঠাৎ অসুস্থ হৈ পৰিছে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ শাৰীৰিকভাৱে অসুস্থ গৰিমা শইকীয়া গাৰ্গ সকলোৱে কৰিছে প্ৰাৰ্থনা আপুনিও কৰক প্ৰাৰ্থনা দিছপুৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে গৰিমা শইকীয়া গাৰ্গক যথেষ্ট দুৰ্বল হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ যোৱাকালি দুপৰীয়া 2:30 বজাত ভৰ্তি কৰোৱা হৈছে গৰিমা শইকীয়া গাৰ্গক গৰিমা শইকীয়া গাৰ্গৰ শৰীৰত চুগাৰৰ পৰিমাণ যথেষ্ট কম নিদ্ৰাহীনতাত ভুগিছে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ কিছুদিন চিকিৎসালয়ত ভৰ্তি হৈ থাকিব লাগিব গৰিমা শইকীয়া গাৰ্গ সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ জিৰণিৰ প্ৰয়োজন হ'ব গৰিমা গাৰ্গ সুস্থ হোৱাৰ কামনাৰে সকলোৱে কৰিছে প্ৰাৰ্থনা পূৰ্বতেও অসুস্থ হৈ পৰিছিল গৰিমা শইকীয়া গাৰ্গ কেইবাদিন ধৰি হাস্পতালত ভৰ্তি হৈ থাকিবলগীয়া হৈছিল গৰিমা শইকীয়া গাৰ্গ পুনৰ অসুস্থ হৈ পৰিছে জুবিন পত্নী গৰিমা শইকীয়া আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে 9 এপ্ৰিলত শক্তি দেখুৱাক অসমৰ মুছলমানে বিজেপিক উৎখাত কৰিব এইবাৰ AIUDFে অসমৰ মুছলমানে এইবাৰ শক্তি দেখুৱাব পৃথিৱী থকালৈকে বায়ু পানী থকালৈকে মুছলমান থাকিবই বিজেপিৰ বিৰুদ্ধে 9 এপ্ৰিলত শক্তি দেখুৱাব মুছলমানে মুখ্যমন্ত্ৰীৰ ভয়লৈ ভয় নাখায়
অসমৰ মুছলমান লোকে প্ৰতিটো ৰাজনৈতিক দলে মুছলমানক অত্যাচাৰ কৰি ৰাখিছে বুলি মন্তব্য আছাদুদ্দিন ওৱেইছিৰ। সেয়েহে AIUDFৰ পক্ষত ভোটদান প্ৰদান কৰক। নিৰ্বাচনী প্ৰচাৰ সভাত এই আহ্বান সাংসদ আছাদুদ্দিন ওৱেইছিৰ। এটা বিগ ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ প্ৰাক্তন সাংসদ কিৰিপ চলিহাৰ। হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকলাপে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে ভয়াৱহ বিপদ অনাৰ অভিযোগ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনৰ। বিষয়টোৰ সন্দৰ্ভত উচ্চস্তৰীয় তদন্ত বিচাৰি প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ প্ৰেৰণ কিৰিপ চলিহাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ কেইবাটাও সমষ্টিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ নিৰ্বাচনী প্ৰচাৰ। প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৰা কংগ্ৰেছৰ বৰ্তমানৰ নেতৃত্বলৈ সকলোকে সাঙুৰি আক্ৰমণাত্মক ভাষণ নীতিন নবীনৰ। কংগ্ৰেছে ৰাইজক প্ৰতাৰণা কৰা বুলি অভিযোগ আনি বিজেপিয়ে উন্নয়নৰ গংগা বোৱাইছে বুলি দাবী নীতিন নবীনৰ। অসমৰ বহুকেইখন নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপিৰ হৈ প্ৰচাৰ চলাই আছে নীতিন নবীনে। অন্য এটা খবৰ, অসমৰ জনতাক বিজেপি চৰকাৰে দিয়া বিভিন্ন প্ৰতিশ্ৰুতি নিৰ্বাচনী ইস্তাহাৰক সমালোচনা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় প্ৰতিনিধিৰ। বিভিন্ন ঠাইত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ হ'ল কংগ্ৰেছ। চৰকাৰ সলনি হ'লেই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ হুংকাৰ দিলে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই। ২৬ত অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ সকলো দুৰ্নীতি কামৰ হিচাপ হ'ব বুলি এতিয়া হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছ নেতৃত্বই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, চামুচেৰে দি বেলচা মাৰি নিয়া বিজেপি চৰকাৰে এইবাৰ সুবিধা পালে বেলচাৰে নহয় JCB লগাই ৰাইজৰ পৰা লৈ যাব সকলো। বৰক্ষেত্ৰীত নিৰ্বাচনী প্ৰচাৰত দাবী অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। একে সময়তেই যোৱাকালি BTRৰ পৰা ৩ গগৈৰ হৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হুংকাৰ দিলে বিধায়ক অখিল গগৈয়ে। BTRত এইবাৰ ৩ গগৈ অৰ্থাৎ বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ দেখিবলৈ পোৱা গৈছে। যিকোনো প্ৰকাৰে বিজেপিক ৰুধিবলৈ বদ্ধপৰিকৰ এতিয়া ৩ গগৈ। অন্য এটা খবৰ, শিৱসাগৰত কুশল দৌৰী প্ৰথম, প্ৰদীপ হাজৰিকা দ্বিতীয় আৰু অখিল গগৈ তৃতীয় স্থানত আছে। কুশল দৌৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। কুশল দৌৰীৰ হৈ শিৱসাগৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰিছে। এইবাৰ শিৱসাগৰ সমষ্টিত অখিল গগৈ বেয়াকৈ পৰাস্ত হ'ব বুলিও দাবী কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই। অন্য এটা খবৰ, শিৱসাগৰত বিজেপি প্ৰাৰ্থী কুশল দৌৰীক মুকলিকৈ সমৰ্থন জনালে 14টাকৈ জাতীয় সংগঠনে। এই উপলক্ষে শিৱসাগৰত বিভিন্ন জাতীয় দল সংগঠনৰ সৈতে আলোচনাত বহে বিজেপি প্ৰাৰ্থীগৰাকী। শিৱসাগৰ নগৰৰ স্কাইচেফ হোটেলত অনুষ্ঠিত হোৱা এই বৈঠকত 14টাতকৈও অধিক সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। অখিল গগৈক ৰুধিবলৈ এইবাৰ জাতীয় দল সংগঠনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে বিজেপি প্ৰাৰ্থী কুশল দৌৰী। আন এটা গুৰুত্বপূৰ্ণ খবৰ, অসমত আহিবই UCC। গোৱালপাৰাত মুখ্যমন্ত্ৰীৰ এই বৃহৎ ঘোষণা। অসমত অতি শীঘ্ৰেই UCC আহিবই। UCCক লৈ গোৱালপাৰাত অমিত শ্বাহৰ এই বৃহৎ ঘোষণা। নিৰ্বাচনী প্ৰচাৰ সভাতেই গৃহমন্ত্ৰীয়ে দিলে UCC বলবৎৰ ইংগিত। জনজাতিক বাদ দি কঠোৰভাৱে বলবৎ হ'ব UCC। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো UCCক লৈ কৰিছিল ঘোষণা। লাভ লেণ্ড জেহাদৰ বিৰুদ্ধে প্ৰণয়ন কৰিব কঠোৰ আইন। বন্ধ হ'ব তালাক, হালাল শৰীয়ত আইন। বিবাহ বিচ্ছেদ, লিভ ইনত আহিব প্ৰতিবন্ধকতা। বিবাহৰ পঞ্জীয়ন হ'ব বাধ্যতামূলক, ৰেজিষ্ট্ৰেশ্যন বাধ্যতামূলক হ'ব। জোৰকৈ বিবাহ দিলে 7 বছৰ জেল। লিভ ইনত থাকিলে কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন, অন্যথা বিপদত পৰিব। আদালতৰ নিৰ্দেশ অবিহনে কৰিব নোৱাৰিব বিবাহ বিচ্ছেদ, অন্যথা 3 বছৰ জেল হ'ব সেই ব্যক্তিগৰাকীৰ। বহুবিবাহ পাতিব নোৱাৰিব কোনো এজন ব্যক্তিয়ে। এগৰাকী পত্নী বা স্বামী থাকিলে পাতিব নোৱাৰিব দ্বিতীয় বিবাহ। উত্তৰাখণ্ডৰ পাছত গুজৰাটত গৃহীত হৈছে UCC। অসমতো অতি শীঘ্ৰেই UCC বলবৎ হ'ব বুলি গোৱালপাৰাত ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। লগতে অমিত শ্বাহৰ হুংকাৰ, আমি দুবাৰ চৰকাৰ বনাইছোঁ, সকলো অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি থৈছোঁ। সময় অলপ কম হৈ গ'ল, গতিকে আমাক আৰু 5 বছৰ দিয়ক। চিনাক্ত কৰি থৈ দিয়া অনুপ্ৰৱেশকাৰীক বিচাৰি বিচাৰি বাহিৰ কৰি দিম। অসমত গৃহমন্ত্ৰী অমিত শ্বাহৰ এই হুংকাৰ। অবৈধ বাংলাদেশী নাগৰিকক অসমৰ পৰা খেদি পঠোৱাৰ হুংকাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। পৰৱৰ্তী খবৰ, মন্ত্ৰী মুখ্যমন্ত্ৰী হোৱাটো ভগৱানৰ ওচৰত, তাক লৈ মানুহে খেলা কৰিব নাপায়। 4 মেলৈকে জীয়াইতো থাকিব লাগিব।
কোনে জানে মই CM হম নে নহয় সকলো ওপৰৱালাৰ হাতত আমিতো প্ৰথমে জীয়াই থাকিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই মন্তব্য মুখ্যমন্ত্ৰীৰ পদটোক লৈ কোনেও খেলা কৰিব নালাগে কিয়নো কোনেও নাজানে কোন কিমান দিন জীয়াই থাকিব 4 মেত ৰিজাল্ট দিব 4 মেলৈকে জীয়াই থাকিব লাগিব নে মই জীয়াই নাথাকো তাক লৈও কোনো ঠিক নাই এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই আৰু আনপিনে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যাপক হাৰত চলাই আছে নিৰ্বাচনী প্ৰচাৰ প্ৰতিদিনে 5ৰ পৰা 6খন সভাত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকোনো প্ৰকাৰে পুনৰবাৰ বিজেপি চৰকাৰ গঠন কৰিবলৈ চেষ্টা অব্যাহত আছে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ সভাতে ৰাহুল গান্ধী অখিল গগৈ গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অন্য এটা খবৰ প্ৰতিটো জনজাতীয় পৰিয়ালে লাভ কৰিব এজনীকৈ গাই গৰু আৰু মহ 2026 চনত পুনৰ NDA চৰকাৰ গঠন হলে অসমৰ প্ৰতিগৰাকী মহিলাক প্ৰতিমাহে 3000কৈ টকা দিয়া হ'ব দুধনৈ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী টংকেশ্বৰ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই জনজাতীয় পৰিয়ালৰ বাবে বৃহৎ ঘোষণা কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এবাৰ এক বিশেষ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিটো জনজাতীয় পৰিয়ালক এজনীকৈ গাই গৰু আৰু মহ দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি এইবাৰ চৰ্চাত আহি পৰিছে গৃহমন্ত্ৰী অমিত শ্বাহ আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে যোগী আদিত্যনাথ AIUDF অসমত বছৰ বছৰ ধৰি বেদখলকাৰী মিয়াক প্ৰশ্ৰয় দি আহিছে অসমক বেদখলকাৰীৰে ভৰাই দখল কৰিব বিচাৰিছে AIUDF ভাৰত আৰু ভাৰতীয়ক সদায় অপমান কৰিছে কংগ্ৰেছ আৰু AIUDF এই মন্তব্য কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ আৰু অসমত বিজেপি প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ নিৰ্বাচনী প্ৰচাৰতেই সৰব যোগী আদিত্যনাথ আন এটা গুৰুত্বপূৰ্ণ খবৰ জোৱানিশাৰ ৰাজ্যত ভয়ংকৰ নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা অব্যাহত আছে উদত্ত কংগ্ৰেছ কৰ্মীৰ আক্ৰমণত এইবাৰ আহত নিৰীহ যুৱক 4জনীয়া কংগ্ৰেছী গুণ্ডাই আক্ৰমণ কৰে আব্দুল সালামক গুৰুতৰভাৱে আহত যুৱকজনক GMCHলৈ প্ৰেৰণ কৰা হৈছে সমৰীয়া সমষ্টিৰ গৰৈমাৰীত এই ভয়ংকৰ কাণ্ড সংঘটিত হয় নিশা ৰাজ্যত ভয়ংকৰ নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা দেখিবলৈ পোৱা গৈছে আৰু যোৱা নিশাই যিহেতু মীৰা বৰঠাকুৰৰ সভাতো নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা মীৰা বৰঠাকুৰক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিছিল মুঠতে 26ৰ বিধানসভা নিৰ্বাচনক লৈ অসমৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাইছে সমৰীয়া সামুগুৰি আৰু ৰূপসীঘাট গুৱাহাটী মহানগৰীৰ সমষ্টিটো এতিয়া নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা পোহৰলৈ আহি আছে দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ যোৱা 24 ঘণ্টাৰ ভিতৰত অধিক উত্তপ্ত হৈছে পশ্চিম এছিয়াৰ যুদ্ধ ইজৰাইল আৰু কুৱেটৰ তেল শোধনাগাৰত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিছে ইৰাণে আনহাতে ইৰাণৰ বৃহত্তম দলং এখন বোমা বৰ্ষণেৰে ধূলিসাৎ কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰই ইফালে যুদ্ধজৰ্জৰ হৰমুজ প্ৰণালীক লৈ ভাৰত উদ্বিগ্ন হোৱাৰ কাৰণ নাই বুলি পুনৰ স্পষ্ট কৰিলে ইৰাণে মধ্যপ্ৰাচ্যত এতিয়াও অব্যাহত আছে ভয়ংকৰ যুদ্ধ ক্ৰমান্বয়ে আৰু অধিক ভয়াৱহ হৈ পৰিছে যুদ্ধ অন্য এটা খবৰ ডোনাল্ড ট্ৰাম্পৰ আচম্বিত সিদ্ধান্তত বিদেশী ঔষধ কোম্পানীৰ মাজত এতিয়া হাহাকাৰ অৱস্থা বিদেশী ঔষধ কোম্পানীয়ে আমেৰিকাক কম মূল্যত দৰৱ যোগান ধৰিব লাগিব নতুবা তেওঁলোকৰ ঔষধ নিৰ্মাণ কাৰখানা আমেৰিকালৈ স্থানান্তৰ কৰিব লাগিব এই চৰ্ত নমনা ঔষধ প্ৰস্তুত কৰা বিদেশী কোম্পানীবোৰৰ ওপৰত আমেৰিকাই আৰোপ কৰিলে 100% কৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই সিদ্ধান্তত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ঔষধ কোম্পানীৰ মাজত আন এটা গুৰুত্বপূৰ্ণ খবৰ যেতিয়ালৈকে পৃথিৱী থাকিব তেতিয়ালৈকে অসমত মিয়া থাকিব কোনোবাই ভয় খোৱালে আমি ভয় কৰা মানুহ নহয় অসমৰ মুছলমানক মিয়া বুলি কয় ভয় খুৱাই কিন্তু অসমৰ মুছলমানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ ভয় খাব নালাগে হাজাৰ হাজাৰ মুছলমান ৰাইজৰ উপস্থিতিত আসাদুদ্দিন ওৱেইছিয়ে এইদৰে ভাষণ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সাংসদ আসাদুদ্দিন ওৱেইছিৰ এই গৰ্জন শুনিবলৈ পোৱা গ'ল যোৱাকালি পৰৱৰ্তী খবৰ
5, 6 আৰু 7 এপ্ৰিলত অসমলৈ আহি আছে প্ৰাক্তন IPS তথা বিজেপি বিধায়ক আনন্দ মিশ্ৰ। নিৰ্বাচনী প্ৰচাৰ চলাব আনন্দ মিশ্ৰই। অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি আছে আনন্দ মিশ্ৰ। 5, 6 আৰু 7 এপ্ৰিলত অসমত প্ৰচাৰ চলাব আনন্দ মিশ্ৰ। বিজেপিৰ হৈ কেইবাখনো প্ৰচাৰ চলাব প্ৰাক্তন IPS বিষয়াগৰাকী। 5 এপ্ৰিলত তিনিচুকীয়া, 6 এপ্ৰিলত লখিমপুৰ, 7 এপ্ৰিলত নগাঁও। উন্নত অসম বিকাশৰ বাবে প্ৰচাৰ চলাম বুলি মন্তব্য আনন্দ মিশ্ৰৰ। সামাজিক মাধ্যমযোগে নিজে ক'লে এই কথা। অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি আছে আনন্দ মিশ্ৰ। অন্য এটা খবৰ, SI আৰক লৈ উত্তাল পশ্চিমবংগ। SI আৰক লৈ এতিয়া উত্তপ্ত পৰিস্থিতি। পশ্চিমবংগত SIRৰ বিৰোধী প্ৰতিবাদে লৈছে হিংসাত্মক ৰূপ। মালদাত ক্ৰমান্বয়ে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে আইন শৃংখলাৰ পৰিস্থিতি। বৃহস্পতিবাৰে প্ৰতিবাদকাৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় আৰক্ষী আৰু নিৰাপত্তাৰক্ষীক। কেইবাখনো আৰক্ষীৰ গাড়ী ধ্বংস কৰে SR বিৰোধী প্ৰতিবাদকাৰীয়ে। ভয়ংকৰ পৰিস্থিতি। 24 ঘণ্টা পূৰ্বে মালদাতেই 7জনকৈ ন্যায়িক দণ্ডাধীশক পণবন্দী কৰিছিল। SRক লৈ পশ্চিমবংগত এই ভয়ংকৰ পৰিস্থিতি। আন এটা ব্ৰেকিং নিউজ, বিজেপিলৈ যাব নেকি সাংসদ ৰাঘৱ চাড্ডা। ইয়াক লৈ এতিয়া আৰম্ভ হৈছে ব্যাপক চৰ্চা। বহুতেই কৈছে বিজেপিত যোগদান কৰিব। দেশজুৰি চৰ্চাত ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডা। ৰাজ্যসভাত আপৰ উপদলপতি পদৰ পৰা আঁতৰোৱা হ'ল ৰাঘৱ চাড্ডাক। হঠাৎ আম আদমি পাৰ্টীয়ে আঁতৰাই দিছিল ৰাঘৱ চাড্ডাক। উপদলপতি পদৰ পৰা আঁতৰালেও আপতেই আছে ৰাঘৱ চাড্ডা। কেজৰিৱালে ৰঙা চকু দেখুওৱা ৰাঘৱ চাড্ডাৰ কি হ'ব নতুন পৰিকল্পনা। শেহতীয়াকৈ চৰ্চা চলিছে বিজেপিলৈ যাব ৰাঘৱ চাড্ডা। ৰাঘৱ চাড্ডাৰ বিৰুদ্ধে বিজেপিৰ হৈ কাম কৰাৰ অভিযোগ। বিজেপিৰ বিৰুদ্ধে একো কথা নকয় সাংসদ ৰাঘৱ চাড্ডাই। মোদী, অমিত শ্বাহৰ বিৰুদ্ধে কথা ক'বলৈ ভয় কৰে ৰাঘৱ চাড্ডাই। দেশৰ জ্বলন্ত সমস্যাসমূহক লৈ মাত নামাতে ৰাঘৱ চাড্ডাই। বিজেপিৰ কম্প্ৰমাইজ ৰাঘৱ চাড্ডাৰ। আপৰ নেতাক গ্ৰেপ্তাৰ হ'লে মনে মনে থাকে সাংসদ ৰাঘৱ চাড্ডা। আপৰ নিয়ম নীতি উলংঘন কৰিছে ৰাঘৱ চাড্ডাই। কেজৰিৱালৰ গ্ৰেপ্তাৰৰ সময়তো লণ্ডন গুচি গৈছিল ৰাঘৱ চাড্ডা। বিস্ফোৰক অভিযোগ খুদ আম আদমি পাৰ্টীৰ শীৰ্ষ নেতৃত্বৰ। আৰু যিকোনো মুহূৰ্তত ৰাঘৱ চাড্ডাই বিজেপিত যোগদান কৰিব পাৰে বুলি এতিয়া চলিছে ব্যাপক চৰ্চা চলিছে যিকোনো মুহূৰ্তত আম আদমি পাৰ্টি ত্যাগ কৰিব। ইতিমধ্যে বিজেপিৰ শীৰ্ষ নেতৃত্বই যোগাযোগ কৰিছে ৰাঘৱ চাড্ডাৰে। দেশজুৰি এতিয়া চৰ্চাত ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাৰ। সাংসদ ৰাঘৱ চাড্ডাৰ বিৰুদ্ধে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশীৰ অভিযোগ। প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশীয়ে কয়, আপুনি বিজেপিক কিয় ইমান ভয় কৰে? মোদীক প্ৰশ্ন কৰিবলৈ ইমান ভয় কিয় আপোনাৰ? আজি আমাৰ চকুৰ সন্মুখত নিৰ্বাচন আয়োগৰ অপব্যৱহাৰ কৰি পশ্চিমবংগৰ নিৰ্বাচন চুৰি হৈছে, কিন্তু আপুনি ইয়াক লৈ কোনো প্ৰশ্ন উত্থাপন কৰা নাই। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদত স্বাক্ষৰ কৰাৰ কথা অহাত ৰাঘৱ চাড্ডাই স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ কৰিছিল। ৰাঘৱ চাড্ডাক LPG বিষয় সন্দৰ্ভত সংসদত ভাষণ দিবলৈ কোৱাত তেওঁ মৌন হৈ থাকিল। অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ সময়ত আমি সকলোৱে ৰাজপথত থিয় হৈ যুঁজি আছিলোঁ। আপুনি তেতিয়া লণ্ডনত আছিল। কিন্তু আজি মোৰ এই প্ৰশ্নটো আছে যে আপুনি ভয়ত লণ্ডনলৈ পলাই গৈছিল নেকি? এইদৰে ৰাঘৱ চাড্ডাক লৈ প্ৰশ্ন উত্থাপন কৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশীয়ে। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ চিতু বৰুৱাই হুংকাৰ প্ৰদান কৰিছে। অসমৰ ৰাজনীতিৰ পৰা অখিল গগৈ টাটা বাই বাই। ৰাজ্যৰ ভিতৰতেই পিছ পৰি আছে অখিল গগৈ। শিৱসাগৰৰ পৰা অখিল গগৈক টাটা বাই বাই দিছে চিতু বৰুৱাই। বিগত 5 বছৰে শিৱসাগৰৰ কোনো উন্নয়ন নকৰিলে বিধায়ক অখিল গগৈয়ে। শিৱসাগৰৰ উন্নয়নৰ স্বাৰ্থত এতিয়া বিজেপিক সমৰ্থন জাতীয় দল সংগঠনৰ। 14টাকৈ জাতীয় সংগঠনে মুকলি সমৰ্থন দিলে বিজেপি প্ৰাৰ্থী কুশল দৌৰীক। শিৱসাগৰত 14 জাতীয় দল সংগঠনৰ সৈতে কুশল দৌৰীৰ নিৰ্বাচনী সভা। জাতীয় সংগ্ৰামী সেনা অসম, আটাচু টাই আহোম যুৱ পৰিষদ, আহোম জাতীয় গণমঞ্চ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক। সংগ্ৰামী সেনা অসম, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদক ধৰি আটাইকেইটা সংগঠনৰ মুক্ত সমৰ্থন কুশল দৌৰীলৈ। শিৱসাগৰৰ পৰা এবাৰ অখিল গগৈক টাটা বাই বাই দিব জাতীয় দল সংগঠনসমূহে। পৰৱৰ্তী খবৰ,
ভেদাভেদ পৰিহাৰ কৰি সকলোৱে মানৱ ধৰ্ম পালন কৰক। জালুকবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই আছে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ জালুকবাৰীৰ কেইবাটাও প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাই আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই। তাৰ মাজতেই ৰিণিকী ভূঞা শৰ্মাৰ মন্তব্য, ভেদাভেদ পৰিহাৰ কৰি সকলোৱে মানৱ ধৰ্ম পালন কৰক। জালুকবাৰীত এইদৰে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই ভোটাৰ ৰাজ্যলৈ এইদৰে মন্তব্য কৰে। অন্য এটা খবৰ, যোগীৰ হেলিকপ্টাৰ যাত্ৰাত অঘটন। কংগ্ৰেছী সভাত যোগীৰ হেলিকপ্টাৰ অৱতৰণ, তাৰ পিছতেই হাহাকাৰ। যোগী আদিত্যনাথৰ হেলিকপ্টাৰ যাত্ৰাত অঘটন। ভুলবশতঃ যোগীৰ হেলিকপ্টাৰ অৱতৰণ কৰিলে বিৰোধীৰ সভাত। JJMৰ সভাত পৰিল যোগী আদিত্যনাথৰ হেলিকপ্টাৰ। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ বাবে ৰখা হৈছিল হেলিপেড। বৰচলাৰ মিছামাৰীত সভা আছিল হেমন্ত সোৰেনৰ আৰু যোগী আদিত্যনাথে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল, কিন্তু নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ভুলবশতঃ বিৰোধীৰ সভাতেই যোগী আদিত্যনাথৰ হেলিকপ্টাৰ অৱতৰণ কৰে। তাৰ পিছতেই তাৰ পৰা আকৌ উভতি যায় যোগী আদিত্য